মহৎ শব্দে মহৎ গুণক প্ৰকাশ কৰে। সেই মহৎ গুণে কেনেকুৱা বুলি কৈছে? পাৰমাৰ্থ তত্ত্ব, পৰমাৰ্থিক তত্ত্ব বস্তু বুলি কৈছে। আৰু সেই মহৎ গুণ পৰমাৰ্থ তত্ত্বত যিসকল আই কিম্বা বাপ পাৰ্গত যদি হ'ল, সেইসকল আই বাপকে মহন্ত বুলি কৈছে। জন্মসূত্ৰে মহন্ত কুলত জন্ম হ'লে মহন্ত নহ'বও পাৰে। আমাৰ বৰ্তমানটো শ্যামকানু মহন্ত নাই কোৱা, অমিতপ্ৰভা মহন্তৰ কথা নাই কোৱা। সেইকাৰণে তেওঁলোকে এনেকুৱা ভুল কৰিলে। আজি কেইটামান দিনৰ আগত অমিতপ্ৰভাৰ বিষয়ে আপোনালোকে ফেচবুকত পাইছে ধুনীয়াকৈ। সেইবিলাক মহৎ গুণৰ কথা নাই কোৱা, শ্যামকানুৰ মহৎ গুণৰ কথা নাই কোৱা। সেইবোৰ হ'ল মহা মহা পাপ, সেইবিলাক হ'ল মহা মহা সংসাৰৰ বোজা আৰু সংসাৰৰ মানৱ সমাজৰ কলংক। সেই উপাধিধাৰী মহন্তসকলে মহৎ গুণ ধৰি ৰখা, কিমান ধৰি ৰাখিব পাৰিছে সেইটো এটা বিচাৰৰ সময় হৈ পৰিছে।